Hello guys, good morning. ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ৰাতিপুৱা মানে 11 বাজিলা আৰু এটা কথা কি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি মই আপোনালোকক দেখা আমাৰ ঘৰৰ প্ৰথম মানে নেমু ৰুইছিলো এইপা 2 বছৰ হৈছে এয়া মানে কলি ধৰিছে আৰু দেখিছেনে এয়া কলি এই ইয়াতে দেখি পাই এয়া কলি হৈছে আৰু এয়া দেখিছেনে আৰু এটা ডাঙৰ কথা কি জানে আৰু হৈছে আমাৰ ডালিম এয়া ডালিম দেখিছে গছজোপা মানে অৱস্থাই নাই হলো ডালিম লাগিছে দেখিছেনে এয়া ডালিম এয়া কলি আহিছে হৈছে আৰু তো এতিয়া আহো মেইন কথালে বৰষুণ আহি আছে পাতলা পাতলাকে ভিডিঅ' দিবলৈ মন নোযোৱা হৈছে কাৰণ কিয় ভিডিঅ' নবনোৱাই হৈছো ভিডিঅ' বনাবলৈ মানে ইমান ভাল নলগা হৈছে কাৰণ এটাই কিবা এটা হ'ব মানে পোৱালিকেইটা কথা আহিব পোৱালিকেইটাই এনেকুৱা কৰে তেনেকুৱা কৰে আৰু পোৱালি মানে কি ধৰক পাখি কথা আহিব পাহি কথা আহিব তো প্ৰাঞ্জলৰ কথাও প্ৰায়ে কৈ থাকে মানে সেইকাৰণে ভিডিঅ'বিলাক দিবলৈ মন নোযোৱা হৈছে বনাবলৈ মন নোযোৱা হৈছে কাৰণ কিয় ধৰক ভাল লাগিলেহে ভিডিঅ' বনাব পাৰি নহয় অকণ ভাল পালে ভিডিঅ' বনাব পাৰি মানে পাখিয়ে কিবা এটা কৰিলেও সেইটোৱে মানে হেৰি কৰি দিয়ে তাকে মানে চিন্তা কৰিছোঁ আৰু ভিডিঅ'ৰ পৰা আঁতৰি থকাই ভাল বোলো অকণমান কিন্তু কিবাখিনি কাপোৰ পিন্ধিলেও ধৰক কিছুমান আপত্তি আহে সৰু পিন্ধিছে কিবা পিন্ধিছে তেনেকৈ বহুতখিনি হেৰি কৰে তাইও সেয়া এতিয়া প্ৰায় ভিডিঅ' নিদিয়া হৈছে নবনাই হৈছে তো ময়ো তেনেকৈ আঁতৰি আছোঁ কাৰণ কিয় মই ভিডিঅ' বনাওঁ মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনাওঁ তাতো ধৰক কিছুমান মানুহে এনেকৈ কয় যে এনেকৈ কথা কাপোৰযোৰ ছুটি হ'ল কাপোৰ একদম মানে সৰু সৰু কাপোৰ পিন্ধিব লাগিছিল ডাঙৰ মানে কাপোৰ ডাঙৰ হ'ল আংবাং ঢেৰ মেছেজ আৰু কিনো আৰু পোৱালি ধৰক হেৰিখিনি লৈ কিনো বাপেকে ভিডিঅ' ডবল বনাই থাকিব পোৱালিৰ কথা যদি বেয়া বা তেনেকৈ কিছুমান কথা লিখি থাকিব মেছেজত ভাল নালাগে ন তো সেই মানে ভিডিঅ'বিলাক বনাবলৈ মন নোযোৱা হৈছে ভিডিঅ' বনাবলৈ হ'লে ধৰক কিছুমান মোৰতো আৰু কি ভিডিঅ' মোৰ ঘৰৰ বস্তু কিছুমান ধৰক কেনেকৈ বনাওঁ কি কৰোঁ সেইবিলাক দিওঁ আৰু কিবা ধৰক যিখিনি পাৰোঁ দেখাওঁ আৰু তেনেকুৱাটো যদি আকৌ পোৱালিকেইটা আহে কেতিয়াবা পোৱালিকেইটাৰ লগত অকণ ফূৰ্তি ফাৰ্তা কৰোঁ এই ফূৰ্তি ফাৰ্তা নকৰি কি কৰিমনো ফূৰ্তি ফাৰ্তা কৰাই এতিয়াই কৰিব লাগিব পিছত আৰু ফূৰ্তি ফাৰ্তা কৰিতো লাভ নাই আৰু এইটো এটা স্মৃতি হিচাপে থাকক বুলি ভিডিঅ' বনাইছিলোঁ তো সেয়ে ভাবিছিলোঁ মানে ভিডিঅ' আস্তে আস্তে দি দিম বুলি ভাবি থাকোঁ কিন্তু এতিয়া ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গৈছে নহ'লে কিয়নো ভিডিঅ' নিদিলোঁ হয় আৰু যি হওক দিনা দি যাম মাজে মাজে ভিডিঅ' প্ৰায় অলপ যিমানখিনি পাৰোঁ আৰু আস্তে আস্তে ট্ৰাই কৰি যাম ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম আৰু কথা এটা কি যোনে কৈ থাকিব কোৱা মতলব কোৱা মানুহকতো আৰু মুখখন বন্ধ কৰিব নোৱাৰি ন সেয়ে আজিকালি ফেচবুক হওক বা ইউটিউবেই হওক খুলিলে একদম বা ইমানেই মানে লেতেৰা হৈ গৈছে ফেচবুকটো আৰু আপোনাৰ ইউটিউবটো কিছুমান আমাৰ প্ৰায় অসমীয়া মাইকী মানুহখিনিয়ে প্ৰায় মানে কি ক'ব একেবাৰে বহুত লেতেৰা লেতেৰা ভিডিঅ' বনাব লৈছে সেয়ে মানে ভাল নালাগে সেইবিলাকতো আমাৰ পোৱালি কৰা নাই আমিও কৰা নাই নকৰোঁ সেইবিলাক আৰু কৰিবলৈ হ'লে একদম মানে সেইবিলাক কৰিব নিদিওঁ আমি তেনেকুৱা কিছু কথা সেইবিলাক কৰিলে ধৰক মেছেজ দিব লাগে বেয়া বেয়া মেছেজ এতিয়া আমাৰ পোৱালিকেইটাই অকণ ফূৰ্তি আৰু এইটো টাইমতে ধৰক কিবা এটা কাপোৰ পিন্ধিব মন গৈছে ধৰক মনৰ আশাটো পূৰণ কৰিবলৈ সিহঁতে মই কৰিব পৰা নাই সিহঁতে কৰিছে নিজে কৰি নিজে যেতিয়া আশাটো পূৰণ কৰিব বিচাৰিছে কৰক আৰু মই তাত আৰু হাকা বাধা দিলোঁ মোৰতো কোনো হেৰি নাই ন মই আৰু কিয়নো দিমগৈ হাকা বাধা আৰু যি হওক দিনা তো এতিয়া যাওঁ পাকঘৰলৈ কি বনাইছে নাজানো আজি ৰাতিপুৱা মানে পুৰি খাম বুলি ক'লোঁ পুৰি খাম বোলো ৰঙালাও চঙলাও আনি থৈছিলোঁ ৰঙালাওৰ সৈতে পুৰি বনাবলৈ দি থৈ আহিলোঁ বনাইছে নাই নাজানো তো এতিয়া যাওঁ বলচোন পাকঘৰত আৰু এইফালে এয়া ৰঙালাও কাটি আছে ইমান দেৰি হৈ গ'লে মানে পুৰি খাম বুলি কৈ মই বনাবলৈ ক'লো কেতিয়াবাই মানে পুৰি বনোৱাটো দূৰৰ কথা মানে কি ৰঙালাও কাটিছে মাত্ৰ ৰঙালাও কটা মেচিন মোক কোৱাটো ময়ে কাটি দিলোঁ আৰু যি হওক দিনে আজি বতৰ ঠাণ্ডা ইয়াত খাই লৈ সন্ধিয়ালৈ কি কৰা হ'ব কিবা এটা হেৰি কৰিব লাগিব ন তো দেখা যাব কি হয় আৰু আজি বতৰটো বহুত ঠাণ্ডা একদম মানে কাপোৰ সলোৱাই নাই গৈছিলোঁ আমি চাৰিদুৱাৰ পৰা গৈ লৈ আহিলোঁ একদম মানে ঠাণ্ডা বতৰ হ'লে আমাৰ ঘৰত এটাই বস্তু আহে একদম মানে ছাল থকা মাংস একদম মানে ঠাণ্ডা বুলি ক'লে আৰু এই মাংসটোৰ বাহিৰে মোক মানে বেলেগ একো নালাগে আৰু আমাৰ ঘৰত তাৰমানে গাহৰি চাহৰিবিলাক নচলেই প্ৰায় কোনো নাখায় সেইবিলাক নাখায় আৰু লোকেল মুৰ্গীটো আৰু আজিকালি লোকেল মুৰ্গী কিনিব গ'লে প্ৰায় সোণালী মুৰ্গীয়ে পায় হয়নে নহয় লোকেল বুলি বিক্ৰী কৰে একদম
তো সেই আজি লৈ আহিলো একদম ছাগলী মাংস একদম নেপালী কাটন মজাকে আৰু ইমান ধুনীয়া ছাগলী নহয় কমসে কম 30 কেজি ওজনৰ এটা ছাগলী কাটিছিলে তো বিয়ালে বুলি কাটিলে আমাৰ তাৰে এজন মানুহে নেপালী মানুহে তেখেতে আহিলে তেখেতৰ ঘৰত কিবা বিয়াৰ পাৰ্টি আছিলে মাংস শেষ হৈ গৈছিলে তেখেতে একদম অৰ্ডাৰ দি কটালে তেনেকৈ মই পালো গৈ লৈ আহিলো তো একদম বহুত ঘূৰিলো বালিপাৰাটো বিচাৰিলো নেপালো আজি বতৰ ঠাণ্ডা একদম মানে এইফালে আমাৰ তেল গৰম হৈ আছে আৰু মানে এতিয়া দেৰি কৰি থাকি লাভ নাই আছে জানো একদম মানে জলকীয়া এয়া তেল গৰম হৈ আছে মই দি দিলো একদম জলকীয়া দি দিছো সদায় আপোনাৰ মানে কি ৰেচিপি দি থাকো আজি ৰেচিপি দিয়াত নাই আৰু এই বস্তুখিনি পুৰা যোগাৰ কৰি দি আছে যোগাৰ কৰি দি লওক মই ধুনীয়াকৈ বনাওঁতে বা লগ পাই থাকিম আৰু এটা কথা কি মানে মাংসৰ জান আদা নহৰু এই নহৰু ইমানকণ নহৰু থব জানো বা এই কাটিলে যে এইকণ নহৰুৱে কাক খোৱাবা তুমি হয় নেকি কেৰাহীটো ঠাণ্ডা কৰিব দিছে হা গাইজ কি ক'ম আৰু এইফালে মোৰ ইফালে জলকীয়া একদম মানে ধুনীয়াকে ৰঙা হৈ গৈছে আৰু তো এতিয়া ধুনীয়াকে বনাও অলপ আদাটো ঠিকেই এসোপা গোটেই আদা সোপা লৈ লৈছে একদম ঠিকছে কিন্তু নহৰু কম দিয়া তুমি অলপ জলদি কোৱা আৰু ধুনীয়াকে বনাও এতিয়া মাংসকণ ধুনীয়াকে বনাই লওঁ বহাই লওঁ লগ পাই আছো এইফালে মাংস বনি আছে একদম বনি ৰেডি হৈছে আৰু বেছি টাইম নাই আৰু উতলি আছে একদম পকা আৰু মাংসৰ লগত খাবলৈ আজি বনি আছে তাৰমানে ইয়াত দেখিছেনে একদম চিম্পুল চাহ একদম চুইট চাহ পোলাও বনি আছে একদম মজাকে বনাই আছো ইয়াত দেখিছেনে ইয়াত দেখিছে ভাজি আছো তো এতিয়া ধুনীয়াকে বনাও বনাই লওঁ এইফালে এয়া পোলাও দেখিছেনে একদম মজাকে মানে ইয়াত দেখিছে কি কয় এইটো কাজু আৰু এইফালে দেখিছেনে মিক্স ভাজি এইফালে মিক্স ভাজি মানে এইটো বেছি নাই বিলাহী বন্ধাকবি আৰু ফুলকবি এই ফুলকবি দেখিছে ন আৰু এইফালে গাজৰ পিঁয়াজ নেমু আৰু এইখিনি দেখিছে আপোনাৰ কলা নিমখ দেখা খাইছে নাই কেকটো ভাঙি থাকিলে আৰু মেইন বস্তুটো হৈ গ'ল আমাৰ চাওক ছাগলী মাংস একদম মানে ধুনীয়াকে বনি আছে মানে বাৰীলৈ আহিলে আৰু ইয়াৰ লগতে দালি আৰু মানে চাই থাকিব নোৱাৰি তাৰমানে ইয়াৰ পৰা চাল অকণ চাই লৈ এনেকে গৰম কিন্তু দেই খাইছা নাই খোৱা গৰম ছাগলী মাংস দেহা লোৱা মাংস লৈছে নাই খালা কেনেকুৱা নহয় এডাল নলেই হয় নেকি তই ধুনীয়াকে বনালো খালো দিয়া 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 একদম মজাকে খাই লওঁ ছাগলী মাংস দেখিছে নাই একদম কি পিচ দিয়া মোক লাগিব ইয়াৰ পৰা পলা ইয়াৰ পৰা পলা আমি খাই আছো চবৰে চাল ফেভাৰেট মানে আমাৰ ঘৰত চাল চবেই বিচাৰি ফুৰে হয়নে চাল মানে এতিয়া আমি জোখৰ মাংস আনি আছো মাংস মানে একদম চোৱাবিনৰ নিচিনা সিজিছে ইমান ধুনীয়া সিজে আৰু এটা কথা কি এতিয়া চাই থকাতে মাংস মাৰে ছাগলী মাৰে খুব ভাল লাগে মানে লোকেল বস্তু খায়ো ভাল লাগে আজি যিটো আনিছে এইটো ৰঙাপাৰাৰ পৰা আনা ৰঙাপাৰাৰ ভিতৰত কি কয় তাৰাজুলি নে বৰজুলি এনেকৈ কিবা জেগা এটা আছে তাৰ পৰা আনিছিল বোলে গৈ পাই গ'লো লৈ আহিছো আৰু খাইছো ইমান মজা লাগিছে ন কেনেকুৱা লাগিছে খুব টেষ্টি একদম মানে কি ক'ব আজি দেহাৰ ডিমাণ্ড তাৰমানে ন মোৰ কিন্তু আকৌ এই বস্তুটো এই বছৰত ছেকেণ্ড টাইম খাইছো আজি খোৱাই নাই ফুলকবি একদম নাখালো কাৰণ কিয় খালে গেছ উঠে আজি খাইছো আকৌ গেছ উঠিব বুলি বাৰু নোখোৱাকৈ থাকিব পাৰি নেকি গছৰ বস্তু খাবই লাগে সেইকাৰণে খাই আছো আৰু
খাই লওঁ ধুনীয়াকৈ নে কি কোৱা হে সিহঁতি চবেই খাই আছে মোক এই হৈ আছে মোক মই বকি আছোঁ এই খাই আছে এই মাংস দেখিছেনে পুৰা একদম ধুনীয়া মাংস আছে কিন্তু মজা মাংস ইফালে দালি চব মজাকৈ খাই লওঁ আৰু ইয়াৰ লগত মানে কলা নিমখৰ লগত এনেকৈ গাজৰ সেয়া দেখিছেনে আৰু এটা বস্তু নাই আমাৰ এতিয়া নাই না দিন জলকীয়া তেল নানিলা চব আনিব লাগে তেতিয়াহে মজা লগা